বৰাৰ চাউল চব আছে। তো আমাৰ কালি মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু। তো বিশেষকৈ সকলোকে ফাৰ্ষ্ট অফ অল আমি গোটেই অসমৰ ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু প্ৰণাম নিবেদন কৰি আছোঁ। আৰু সকলোৱে যাতে ভালকৈ ভোগালী বিহুটো উদযাপন কৰিব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। আৰু আমাৰ বিশেষকৈ আমাৰ পাতাকান্দিৰ ভাৰতীয় জনতা পাৰ্টিৰ সকল কাৰ্যকৰ্তাক বহুত বহুত ধন্যবাদ। ইমান মাছ আনিছে। মাছ আমি ভাবিছোঁ আমিও ইয়াত আমাৰ অল্ড এজ হোম আছে, অল্ড এজ হোম আমাৰ বাৰিগ্ৰাম আছে বা আমাৰ কেইটামান এনে সংস্থা আছে, তাতে আমি মাছবিলাক পঠাই দিওঁ। শ্বিলং জিলাৰ আপুনি প্ৰথম মন্ত্ৰী, এইবাৰ উৰুকাৰ দিনত কিবা বিশেষ কিবা আছে নেকি ৰাইজৰ কাৰণে? আপোনালোকে দেখিছে জাষ্ট মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰাই আমি গোটেই ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ। আৰু আমাৰ এই যে উৰুকা বা আমাৰ ভোগালী বিহুত যাতে গোটেই অসমৰ ৰাইজে ভালকৈ উদযাপন কৰিব পাৰে তাৰ কাৰণে আমাৰ SOP নিৰ্ধাৰিত কৰা হৈছে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰে আমাৰ টাস্ক ফ'ৰ্চ গঠন কৰিছে, বজাৰে বজাৰে তেওঁলোক গৈ আছে আৰু যাতে এটা ৰিজনেবল প্ৰাইচ যাতে থাকে আৰু সকলোৱে যাতে ভালকৈ উদযাপন কৰিব পাৰে বিহু, তাৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হৈছে। আৰু আশা ৰাখিছোঁ, আমি এতিয়া নিজেও ফ'ল' আপ কৰিছোঁ, দেখিছোঁ যে চবফালেই মোটামুটি এটা ভাল ব্যৱস্থাৰ মাজত গৈ আছে।